শোণিতপুৰ আদাবাৰী চাহ বাগিচাত স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ। গৃহ কন্দলৰ ভয়ংকৰ পৰিণতি। স্বামীৰ হাতত মৃত্যু পত্নীৰ। বাঁহেৰে মৰিয়াই হত্যা কৰিলে পত্নীক। শোণিতপুৰ বালিপৰা আদাবাৰী চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা। নিচাসক্ত স্বামীৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হ'ল পত্নীয়ে। যোৱা নিশা সংঘটিত হৈছে এই ঘটনাটো। উল্লেখ্য যে যোৱা নিশা আদাবাৰী চাহ বাগিচাৰ বীৰু কৰ্মকাৰ আৰু তেখেতৰ পত্নী মালতী কৰ্মকাৰৰ মাজত সূত্ৰপাত হয় ঘৰুৱা কাজিয়াৰ। আৰু এই কাজিয়াৰ পৰিণতিতে স্বামী বীৰু কৰ্মকাৰে এডাল বাঁহৰ লাঠিৰে মৰিয়াই হত্যা কৰিলে পত্নী মালতী কৰ্মকাৰক। কি নাম? বীৰু কি? বীৰু কৰ্মকাৰ। ক'ত ঘৰ? আদাবাৰী। আদাবাৰী। কি হৈছিল? ঝগড়া হৈছিল। কিয় মাৰি পেলালে? মাৰিলোঁ ছাৰ, কিবা উল্টা পুল্টা কৈছে। আপুনি মদ খাই আছিল? হা? অলপ খাইছিলোঁ। খাইছিলে? কিহেদি মাৰিলে? এই বাঁহৰ দি ল'ৰা ছোৱালী তিনিটা। ল'ৰা ছোৱালী তিনিটা মাৰি পেলাই ক'ত লৈ যোৱা হৈছে? হস্পিটেল। হস্পিটেল লৈ গৈছে। লগে লগে মৰিছেনে? কিহৰ কাৰণে ঝগড়া কিহৰ কাৰণে হৈছে? হৈছে ছাৰ, এই ৰাতিপুৱা ৰাতি ঘৰতে নাথাকে, 5-6 দিন এনেই বাহিৰত থাকে। সেইটো কাৰণে আমি ইমান আগৰ পৰা বুজাই আছোঁ যে এইটো বেয়া। মাইকী মানুহ যদি ঘৰত নাথাকিলে কোনে কাৰ খং নুঠে? সেইটো কাৰণে মাৰি দিলে। মাৰিছোঁ, মৰিব বুলি মই একো গম আছিলে। কিহেদি মাৰা হৈছিলে? বাঁহেদি। ইতিমধ্যে স্বামী বীৰু কৰ্মকাৰক চাৰিদুৱাৰ আৰক্ষীয়ে আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। বালিপৰাৰ পৰা এন ডি শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। কি হৈছিল ঘটনাটো? মই আৰু কেনেকৈ জানিম, মই থাকোঁ হাজোৰত। অঁ, মানে কি হৈছিল বুলি কৈছে? কাজিয়া হৈছিলে কিবা এইটো। আপোনাৰ ছোৱালী কোনে মাৰিলে? জোঁৱাইটোৰ কি নাম? বীৰু কি কৰ্মকাৰ। বীৰু কৰ্মকাৰ। ছোৱালীৰ নাম? মালতী ৰেউতি। এই ক'ত ঘৰ? সিহঁতৰ আদাবাৰী আৰু মোৰ হ'ল হাঁহচুৱাত। আপুনি কেতিয়া গম পায়? খবৰ কৈছে অঁ ৰাতিপুৱা। অঁ, কিহৰ কাৰণে মাৰিছে বুলি কৈছে? কিহৰ কাৰণে ইহঁতে কি কাজিয়া লাগে সেইটোতো কোৱা নাই। কিহেদি মাৰিছে? কিহত মাৰিছে সিয়ে জানে। এতিয়া আপুনি কেছ দিছে। ছোৱালী কেতিয়া হৈছিল ঘটনা? এইটো কালি ৰাতি হৈছে। ৰিপৰ্টাৰ লাইভ অসম।